So dear students, আমি question number 3 টো আমি কৰি দিও ঠিক আছে এটো অকমান বেলেগ ধৰণে আছে টান নহয় কিন্তু আমি কেনেকুৱা কৰো আমি চাও হা তো আমি কি কৰিম প্ৰথমতে ইয়াত সবা তলত আমাৰ কি আছে ডিনোমিনেটৰ 3 আছে তো আমি কি কৰিম গুটেইখিনিকে আমি 3 ৰে মাল্টিপ্লাই কৰি দিম ঠিক আছে আমাৰ কেন ডিনোমিনেটৰ 3 থাকি কিবা এটা থাকিলে আমাৰ অকমান দিগদাৰ হৈ যায় ক্যালকুলেশন কৰা ঠিক আছে ফ্ৰেকশন থাকিলে তো আমি কি কৰিম গুটেইখিনি 3 ৰে মাল্টিপ্লাই কৰি দিম পাৰিম আমি 3 যদি মাল্টিপ্লাই কৰো কি হ'ব 3 ক্যান্সেল যাব মানে ওপৰ থাকিব অকল 2 থাকি যাব মানে সো 2x² minus ঠিক আছে ইয়াতো 3 মাল্টিপ্লাই কৰিলে 3 ক্যান্সেল গুছি যাব তো এটো থাকি যাব অকল x 1 * x থাকি 1x থাকিব সো 1 তো আমি আকলে নিলিখু হয়নে নহয় তাৰ পিছত এটো -1 আছে মাইনাস 1 লগত যদি আমি 3 মাল্টিপ্লাই কৰো কি হ'ব এটো 3 0 ঠিক আছে তো কি কইলো আমি গুটেইখিনিক আমি 3 ৰে মাল্টিপ্লাই কৰিলো তো এতিয়া সবাই এটো কোয়াড্ৰেটিক ইকুয়েশন হৈ গল তো আমি এটো আমি ধুনিয়াকে ফ্যাক্টৰাইজেশন মেথডৰ আমি কৰিব পাৰিম বা যিকোনো মেথডৰ আমি কৰিব পাৰিম কেনেকৈ কৰিম সবা তোমালোকে এতিয়া সবা 2 * 3 কৰিলে কিমান হ'ব 6 হ'ব তো 6 টো ভাঙি পাতি আমি কি কৰিব x টো আমি পাব লাগিব আমি কেনেকৈ কৰিম এটো 2x² মাইনাস এটা আমি কি কৰিব পাৰিম 3 - 2 যদি কৰি দিও ঠিক আছে 3 - 2 কৰিলে কিমান হ'ব 1 হ'ব into x - 3 = 0 ঠিক আছে সো আমাৰ কি হ'ব এটো 2x² minus plus minus 3 into x হলে twice x হৈ গল মানে সো এটো minus minus plus 2 into x হলে twice x এটো -3 = 0 তো তোমালোকক মই আগতে কৈছো এটা বস্তু সদায় মনত ৰাখিবা যে আমি ইয়াৰ যিখিনি চিন থাকিব তো গুটেইখিনি আমাৰ হয় প্লাস হ'ব না গুটেইখিনি মাইনাস হ'ব নহলে দুটা প্লাস দুটা মাইনাস সো ইয়াৰ ফার্স্ট টার্মটো প্লাস হয় আৰু থার্ড টার্মটো প্লাস হয় আৰু সেকেন্ড আৰু ফোর্থ টার্মটো আমাৰ কি হয় মাইনাস হয় মিন্স আমাৰ ধুনিয়াকে মিলি আছে সো এতিয়া চাবা তোমালোকে আমি ফার্স্ট দুটা টার্মৰ পৰা আমি কিবা এটা কমন ল'ব লাগিব তো কি কমন লওঁ আমি সম আমি কোএফিচিয়েন্ট খিনি চাও কোএফিচিয়েন্ট খিনি এটাত আছে 2 এটাত আছে 3 আমি 1 ৰ বাহিৰটো বেলেগ আমি লবই নোৱাৰো সো 1 টো আমি নরমালি নিলিখো তো আমি ভেৰিয়েবল লৈ গুছি যাও ইয়াত x² আছে ইয়াত x আছে সো কি লম x এটা কমন লৈ লও তো x যদি কমন লৈ লও আমাৰ থাকি যাব কি কোএফিচিয়েন্ট 2 থাকি যাব লগতে আমি x আৰু এটা থাকি যাব বিকজ x * x কলে কি হৈ যাব এটো x² হ'ব বা উল্টাকে যদি সোৱা x দুটা আছে তাৰপা এটা ললো এটা থাকি গল হয় না সো তাৰ পিছত চাবা ইয়াত সাইনটো আছে মাইনাস ঠিক আছে x তো আমি অলৰেডি লৈলো ঠিক আছে x তো ললো আমি থাকি গল কি -3 থাকি গল মানে x * twice x - 3 তো মই অলপ আগতে কৈছো ইয়াত যেটো পাতিম অকমান গেপ এটা ডিপ্লাই ইয়াতো আমি সেই একেটাকে পাতি ইকুয়ালস টু 0 বুলি পাতি দিম হয়নে তাৰ পিছত সাম ইয়াৰ আগফালে কি আছে সবাই twice x আছে ইয়াতো twice x আছে সো আমি যেটো আছে আমি পাতিয়ে দিলো ইয়াত কি পাতিম এটা আমি দেখিছো প্লাস অকল প্লাস পাতিলে হ'ব জানো নহব আমি কি পাতিব লাগিব 1 একো নাই মানে কি আছে 1 আছে 1 * 2 গলে 2 হ'ব মানে 1 * twice x কইলে আমাৰ হ'ব twice x হ'ব বুজি পালা সো আকৌ এটো +1 লগত যদি -3 মাল্টিপ্লাই কৰো -3 হ'ব সো অকল প্লাস পাতি থলে তোমালোকৰ কাৰণে ভুল হৈ যাব ঠিক আছে সো আমি এতিয়া কৰিম কি এটো twice x - 3 এটো twice x - 3 সো twice x - 3 টো আমি কি কৰিম কমন লৈ লম ঠিক আছে সো থাকি গল ইয়াত x ইয়াত থাকি গল +1 = 0 therefore আমাৰ কি হৈ যাব এটো twice x - 3 = 0 হ'ব পাৰে আৰু নহলে কি হৈ যাব আমাৰ x + 1 = 0 সো এতিয়া চাবা এটো twice x = 3 কৈছো -3 আসলে এফালে রাইট সাইডে গুছি গলে +3 হৈ গল সো মই কি হৈ যাব x = কি হ'ব 3/2 আমি এটা x ভ্যালু পাই গলো আৰু এফালে হলে কি হ'ব আমাৰ x এটো আমাৰ কি আছে +1 সো এফালে গলে কি হ'ব -1 হৈ যাব বুজি পালানে এনেকে আমি এটো আমি ফ্যাক্টৰাইজেশন মেথডত কৰি দিলো বুজি পালা নাই কোৱেশ্চনটো যেতিয়ালৈকে আমাৰ ধ্যান থাকে মেনশন কৰা নাথাকে যে আমি ইটো ফৰ্মুলাতে কৰা ফ্যাক্টৰাইজেশন কৰা বা কমপ্লিটিং স্কয়াৰ কৰা বা কোয়াড্ৰেটিক ফৰ্মুলাত কৰা যদি দিয়া নাথাকে তেতিয়া আমি জি মন যায় হেতু মেথডে কৰিব পাৰিম আই হোপ বুজি পাইছা কিবা যদি ডাউট আছে তোমালোকে কমেন্ট সেকশনত দিবলৈ নাপাহৰিবা ওকে সো আহা নেক্সট কোৱেশ্চনটো আমি ট্ৰাই কৰো ইয়াৰ কোৱেশ্চন নম্বৰ 3 লাষ্ট কোৱেশ্চনটো সো ডিয়াৰ ষ্টুডেন্ট আমি কোৱেশ্চন নম্বৰ 3 যেটো আমাৰ লাষ্ট কোৱেশ্চন মিন 6 কোৱেশ্চনটো আছে হেতু আমি ডিসকাস কৰিলো ঠিক আছে এটো দেখাত আমাৰ ডাইৰেক্টলি একো কৰিব নোৱাৰো আমি কি কৰিম ইয়াক আমি ক্ৰস মাল্টিপ্লাই কৰি দিম ঠিক আছে ক্ৰস মাল্টিপ্লাই কৰিলে আমি কি হ'ব চাবা এটো 5 - 6 5x - 6 আছে তাৰ লগত আমি twice x + 2 আমি কি কৰিম মাল্টিপ্লাই কৰি দিম সো ক্ৰস মাল্টিপ্লাই কৰিলে কি হ'ব 5x - 6 ইনটু এটো হৈ যাব twice x + 2 হয়নে that is equal এটো ইফাল লৈ যাও মিন্স এটো হ'ব twice x + 3 ইনটু কি হ'ব 4x - 1 ঠিক আছে সো ইয়াক নরমাল যেনেকৈ আমি মাল্টিপ্লাই কৰিব লাগে আমি তেনেকৈ মাল্টিপ্লাই কৰিম ডিস্ট্ৰিক্টিভ লটো ঠিক আছে সো আমি কি প্ৰথম 5x এ ইয়াক মাল্টিপ্লাই কৰিম তাৰ পিছত -6 এ ইয়াক মাল্টিপ্লাই কৰি দিম ঠিক আছে সো 5x এ যদি মাল্টিপ্লাই কৰো কি হ'ব 5 * 3 কিমান হ'ব 15 হৈ যাব x * x কৰিলে কি হ'ব x
স্কয়াৰ হ'ব হয়নে তাৰ পিছত আমি কি কৰিম 5x এর 2 যদি কৰো মিন্স প্লাস 2 কৰিলে প্লাস 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 5 2 10 এটো হৈ যাব x হলনে তাৰ পিছত আমি কি কৰিম -6 এর কৰো -6 মাইনাস প্লাস মাইনাস 6 3 18 এটো হৈ গল x হলনে তাৰ পিছত চাবা এটো মাইনাস প্লাস মাইনাস 6 2 12 হলনে that is equals to আমি কি কৰিম এই twice x এর আকৌ এখিনি মাল্টিপ্লাই কৰিম মানে কি হ'ব 2 4 8 x into x হলে কি হৈ যাব x স্কয়ার হলনে তাৰ পিছত twice x এর -1 অফ কৰিলে কিমান হ'ব -twice x হ'ব তাৰ পিছত চাবা এটো প্লাস 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 3 4 12 এটো থাকি গল x হলনে আকৌ এটো কি হ'ব প্লাস মাইনাস মাইনাস 3 1 3 হল তো এতিয়া কি কৰিম আমি এইটো অকমান সলভ কৰিলে তোমালোকে ডাইৰেক্ট কৰিলে অকমান দিগদাৰ পাবো পৰা যদি নুপা ভাল কথা তো আমি কি কৰিম অকমান সলভ এটা কৰি লওঁ এটো হ'ব 15x স্কয়ার এটো চাবা প্লাস 10x আছে এটো মাইনাস 18x আছে দুটা বেলেগ বেলেগ সাইন আছে লাইক টার্মস হয়নে সো দুটা বেলেগ বেলেগ থাকিলে আমি কি কৰো সাবট্ৰেক্ট কৰো তো ডাঙৰটো পা সৰুটো আমি সাবট্ৰেক্ট কৰিলে মিন্স 18 ৰ পৰা 10 গলে থাকিব 8x থাকিব বাট 18 ৰ আগত কি সাইন আছে মাইনাস আছে হয়নে সো আমি ইয়াত দিম -8x হলে এটো -12 that is equals to আমি লেফট হ্যান্ড সাইডটো কৰি ললো আকৌ ৰাইট হ্যান্ড সাইডটো আমি তেনেকৈ কৰি লও তো এটো থাকি গল আমাৰ 8x স্কয়ার হয়নে সো এতিয়া চাবা এটো আমাৰ লাইক টার্ম হয় বাট দুটা অপোজিট সাইন বেলেগ বেলেগ সাইন হৈ যায় সো আমি কি কৰিম 12 ৰ পৰা 2 মাইনাস কৰি দিম 12 ৰ পৰা 2 মাইনাস কৰিলে কিমান হ'ব 10 হ'ব হয়নে সো আমাৰ x তো আছে সো প্লাস ডাঙৰটো আগত প্লাস আছে সো আমি কি লিখিম 10x - 3 বুজি পালানে সো এতিয়া কি কৰিম গুটেইখিনি কি আমি ইকুয়াল সাইনৰ ইফালে লৈ আনিম ওকে সো কি হ'ব আমাৰ এটো চাবা 15x স্কয়ার এটো এটা কাম কৰো লাইক টার্ম খিনি একেলগে কৰো এটো প্লাস 8x স্কয়ার আছে ইফালে লৈ আনিলে কি হৈ যাব -8x স্কয়ার হয়নে তাৰপিছত চাবা এটো আমাৰ -8x আছে ইফালে আমাৰ কি আছে +10x আছে +10x তো ইফালে লৈ আনিলে কি হ'ব -10x হৈ যাব বুজি পালানে এতিয়া আকৌ এই কনস্ট্যান্ট টার্মটো লিখি দিও -12 আকৌ এটো প্লাস -3 আছে ইফালে লৈ আনিলে আমাৰ কি হৈ যাব +3 = 0 বুজি পালানে লাইক টার্মস খিনি আমি একেলগে লিখি দিলো হল তো এটা সিম্পলিফাই কৰিলো সিম্পলিফাই কৰিলে কি হ'ব 15 ৰ পৰা যদি 8 গুছি যায় কিমান থাকিব 7x স্কয়ার আকৌ চাবা এটা এটো -8x এটো -10x মানে দুটা সাইন একেটাই আছে লাইক টার্ম সো একে সাইন থাকিলে আমি কি কৰো এড কৰি দিও মিন্স 8 + 10 কৰিলে কিমান হ'ব 18x আৰু ডাঙৰটো আগত সাইন আছে মাইনাস হয়নে তাৰ পিছত চাবা নেক্সট কনস্ট্যান্ট টার্মটো এটো -12 + 3 12 ৰ পৰা 3 গুছি গলে থাকি যাব 9 বাট সাইনটো হ'ব আমাৰ -9 হ'ব সো এতিয়া আমি কোয়াড্ৰেটিক ইকুয়েশনটো পাই গলো তো ইয়াত চাবা তোমালোকে আমি এটো ফ্যাক্টৰাইজেশন মেথডো কৰিব পাৰো বা আমি কম্পিউটিং স্কয়ারও কৰিব পাৰো নহলে আমি কোয়াড্ৰেটিক ফৰ্মুলাও কৰিব পাৰো তো আমি চাও যোনটো আমাৰ সুইটেবল হয় আমি সেইটো মেথডে কৰি দিম সো এতিয়া আমি কি কৰিম এই যেটো আমাৰ কোএফিশিয়েন্ট আছে x স্কয়ার ইট ইজ 7 আৰু ইফালে কনস্ট্যান্ট টার্মটো 9 আছে তো হাতৰ লগত 9 মানে 7 9 জাৰ কিমান হ'ব 63 হাত নগুণ 61 সো ইয়াক ভাঙি দিও কিহে যাব আমি 2 ৰে না যায় 3 ৰে যাব হয় না তো 3 কৰিলে 3 2 * 6 3 1 * 3 আকৌ কে যাব 3 যাব 3 7 * 21 ঠিক আছে সো 3 3 9 9 7 9 আৰু 7 কৰিলে তো নহব আমি কি কৰিব লাগিব 3 7 * 21 - 3 কৰিলে আমাৰ কিমান হ'ব 18 হ'ব তো আমি কি কৰিম যেতিয়ালৈকে আমি ফ্যাক্টৰাইজেশন মেথড কৰিব পাৰো ফ্যাক্টৰাইজেশন মেথড বাহিৰে বেলেগ একো নকৰো বা কাৰণ আমাৰ ফ্যাক্টৰাইজেশনটো বহুত ইজি হৈ যায় হয় না নহয় সো যদি তোমালোকে বেলেগ মেথডে কৰিব বিচাৰা মিন্স লাইক কোয়াড্ৰেটিক ফৰ্মুলা তেতিয়াও কৰিব পাৰা ঠিক আছে সো আমি কি কৰিম 7x স্কয়ার এই 18 টোক আমি কি কৰিম মাইনাস দি প্লাই 21 - 3 ঠিক আছে 21 - 3 x - 9 = 0 ওকে সো এটো হৈ যাব আমাৰ 7x স্কয়ার - 21 into x minus minus plus 3 into x হলে thrice x এটো -9 = 0 বুজি পালা সো এতিয়া আমি কি কৰিম ফার্স্ট দুটা টার্মৰ পৰা আমি কমন লবলে ট্রাই কৰিম প্ৰথম কোএফিশিয়েন্ট খিনি চাও ইয়াত আছে 7 ইয়াত আছে 21 yes আমি কমন লব পাৰিম 7 লব পাৰিম হয় না সো আমি কি কৰিম 7 টো কমন লৈ লম তাৰ পিছত সাম ভেৰিয়েবল খিনি ইয়াত x স্কয়ার দুটা আছে আৰু ইয়াত এটা আছে সো আমি এটা কমন লব পাৰিম সো ইয়াত থাকি যাব x হয় না মিন্স 7x into x মানে x into x কৰিলে আমাৰ কি যাব x স্কয়ার 7 টো হৈ গল তাৰ পিছত চাবা আমি x টো অলৰেডি লৈ ললো ইয়াত যেটো x আছিল হেতু x লৈ ললো থাকি গল কিমান এ 21 আছিল 7 লৈ ললো মিন্স ইয়াত -7 3 * 21 বুজি পালাম তাৰ পিছত চাবা মই অলপ আগতে কৈছিলো তোমালোকক যে ইয়াত ব্ৰেকেটত যেটো পাতিম ইয়াতো অকমান গ্যাপ দি প্লাই হেতুকে আমি পাতি ইকুয়ালস টু 0 বুলি পাতি দিম বেছি মাথাই নামাৰো বুজি পালানে তো এতিয়া চাম এই x ৰ আগফালে কি আছে ইয়াত চাও x ৰ আগফালে কি আছে
প্লাছ 3 সো চকুমুদি তোমালোকে ইয়াত প্লাছ 3 পাতি দিয়া চকুমুদি যত নাপাদিবা ঠিক আছে সো জাস্ট আমি x ৰ আগফালে কি আছে প্লাছ 3 আছে সো আমি ইয়াত প্লাছ 3 পাতি দিলো তো ভেৰিফাই কৰিছ কাৰণ আমাৰ লাষ্টৰ টাৰ্মটো আমাৰ -9 হ'ব লাগে সো চেক কৰিছ প্লাছ মাইনাছ মাইনাছ 3 3 জাৰ 9 দুনিয়াকে মিলি গল হয়নে সো এতিয়া কৰিম কি আমি x - 3 দুটা আছে সো এইটো x - 3 টো আমি কি কৰিম কমন লৈ লম বুজি পালা থাকি যাব কিমান ইয়াত 7x থাকি গল ইয়াত +3 is equals to 0 হল therefore x - 3 is equals to 0 হ'ব পাৰ or 7x + 3 is equals to 0 so ইয়াত কি হৈ যাব x এই -3 আছে ইফালে গলে কি হৈ যাব +3 হৈ যাব or এটা আমি কি কৰিম 7x equals to এটো +3 আছে ইফালে গলে -3 so x equals to -3/7 so dear students আমি x এর ভ্যালু আমি ইয়াত কি পালো এবাৰ 3 পালো এবাৰ -3/7 পালো I hope তোমালোকে এই কোৱেশ্চনটো বুজি পালা কিবা যদি ডাউট আছে তোমালোকে কমেন্ট সেকশনত জনাই দিবা আৰু যদি এক্সট্ৰা কোৱেশ্চন তোমালোকৰ কিবা থাকে তোমালোকে কমেন্ট বক্সত দিবা হেতু নেক্সট ভিডিও আকাৰে মই দিবলৈ ট্ৰাই কৰিম সো ডিয়াৰ স্টুডেন্টস ইয়াৰ যিখিনি ওয়াৰ্ড প্ৰবলেম আছে হিয়াৰ পিছৰ কোৱেশ্চনছ খিনি হেখিনি আমি নেক্সট ভিডিওত দিবলৈ ট্ৰাই কৰিম সো এইটো ভিডিওত আমি ইমানটা সমাপ্ত কৰিছো যদি তোমালোকে এতিয়ালৈকে ভিডিওটো ভাল পালা দেন লাইক কৰি দিবা আৰু কেনেকুৱা পালা কমেন্ট সেকশনত দিবলৈ নাপাহৰিবা লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ ওকে থ্যাংক ইউ হ্যাভ এ নাইস ডে